অভিভাৱকসকল তথা মৰমৰ প্ৰশিক্ষাৰ্থীবৃন্দ, জয়ে জয়তে অসম চৰকাৰ আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত সৰ্গম কলা কেন্দ্ৰ, মিছামাৰী শাখা সাহিত্য সভা আৰু মিছামাৰী আঞ্চলিক বিহু স্থায়ী সমিতিৰ দ্বাৰা গ্ৰীষ্মকালীন বন্ধত আয়োজিত অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান মহাপুৰুষজনাৰ অনাবদ্য সৃষ্টি মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ 15দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানলৈ সকলোকে আমি আন্তৰিক স্বাগতম জনাইছোঁ। যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে, এই বিভাগে বিভিন্ন সময়ত অসমৰ বিভিন্ন সাংস্কৃতিক দিশবিলাক যাতে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ বা নৱপ্ৰজন্মৰ মাজত যাতে ই সজীৱ হৈ থাকে, অসমীয়া জাতিসত্তা যাতে সদায় জীয়াই থাকে, তাৰ কাৰণে অহৰহ সদায় এটা প্ৰচেষ্টা কৰি আহিছে। মই তেওঁলোকক শলাগ লৈছোঁ। মই ইয়াৰ আগত মোৰ অভিজ্ঞতা আছে, বিভিন্ন সময়ত বিভিন্ন ঠাইত, বিশেষকৈ আমি বিহুৰ ঠিক আগত